নমস্কাৰ এই ভিডিঅ'টোত আমি শিকিম যে আপোনাৰ যেতিয়া এটা ট্ৰেডত এন্ট্ৰি লোৱাৰ পিছত আপোনাৰ কিয় ভয় লাগে বা ভয় লগাৰ কাৰণটো কি বা এইবিলাক আমি শেষ কৰিব নোৱাৰিম নেকি বা আমি এইবিলাক কেনে ধৰণে ঠিক কৰিম বা কেনে ধৰণে আমি আপগ্ৰেড কৰিম। প্ৰথম কথা হ'ল ট্ৰেডিংত প্ৰথমতে হ'ল আপুনি আপোনাৰ সেটআপটো বিলিভ কৰিব লাগিব। যিহেতু আমাৰ যি এই 330 ফৰ্মুলা এইটো প্ৰুভেন ফৰ্মুলা হয়, এইটো প্ৰ ট্ৰেডাৰৰ ফৰ্মুলা হয়, এইটো ডিসিপ্লিন ট্ৰেডাৰৰ এটা পাৰফেক্ট ফৰ্মুলা হয়। আপোনালোকে বহুত জেগাত যাব, আপোনালোকক ট্ৰেইন লাইন শিকাব, আপোনালোকক সাপোৰ্ট ৰেজিস্ট্যান্স শিকাব, আপোনালোকক বহু আগৰং বস্তু শিকাব যিবিলাক আপোনাৰ ৰিয়েল মাৰ্কেটত কামেই নাই, আৰু যিবিলাক বস্তু ৰিয়েল মাৰ্কেটত কাম আছে সেইবিলাক আপোনালোকে এফৰ্ড কৰিব নোৱাৰে। আৰু যিটো ফৰ্মুলা প্ৰায় 3 লাখৰ ওপৰত, সেইটো মই বৰ্তমান মাত্ৰ আমাৰ অসমবাসীৰ বাবে অসমীয়াত মই মাত্ৰ 5,000 টকাত আপোনালোকৰ মাজলৈ আনিছো। এই ফৰ্মুলাটোত যদি আপুনি গোটেই মাহটো চাই ইমানে সুন্দৰ ট্ৰেড পাব। কিন্তু কি হয় যদি ৰিয়েলিটিত কি হয়, ৰিয়েলিটিত আপুনি যেতিয়া এটা ট্ৰেডত এন্ট্ৰি হৈ যায়, এন্ট্ৰি হোৱাৰ পিছত কি হয়, ই ওপৰলৈ যায় তললৈ যায়, ওপৰলৈ যায় তললৈ যায়। কাৰণ ই আজি যিহেতু আপোনালোকে আজি দেখিলে যে মাৰ্কেটটো এন্ট্ৰি দিলে, এডাল কেণ্ডেলত আপোনাক 200 পইণ্টৰ টাৰ্গেটটো দি দিলে, কিন্তু এয়াটো সদায়তো কেতিয়াও নহয়। ধৰি লওক যোৱাকালি 20 তাৰিখৰ মাৰ্কেটত কি হ'ল, এন্ট্ৰি দিলে, এন্ট্ৰি হ'ল, মাৰ্কেটখন গ'ল। মই 1 মিনিট টাইম ফ্ৰেমত লগালে আপোনালোকে ধৰিব পাৰিব। মাৰ্কেটে এন্ট্ৰি দিলে, এন্ট্ৰি দিয়াৰ পিছত কি হ'ল, আকৌ 100 পইণ্ট প্ৰায় 100 পইণ্ট দিয়াৰ পিছত মাৰ্কেট পুনৰ তললৈ আহি গ'ল। এইখিনি সময়ততো আপোনাৰতো ভয় লাগিছিলে, আপোনাৰতো এনেকুৱা লাগিছিলে যে মনটো মই ইয়াতে কিয় কাটি নিদিলো, মই আকৌতো মোৰ এতিয়া লছে হ'ব, তাতকৈ মই ইয়াতে কাটি দিয়াহেঁতেনতো মোৰ প্ৰফিট হৈ গ'লহেঁতেন। সেইটো কথা নহয়, কাৰণ যোৱাকালি বা তাৰ আগততো আপুনি এটা নহয় এটা ট্ৰেডততো এছএলটো খাই থৈছে, কিন্তু সেইদিনাখনতো আপুনি কটা নাছিলে। কিন্তু ডিসিপ্লিন বুলিলে কি বুজে বা ইয়াক কেনেধৰণে আপোনালোকে ৰিয়েল লাইফত এপ্লাই কৰিব। এতিয়া কথাটো এনেধৰণে, টিআই এন্ট্ৰি হ'ল, এন্ট্ৰি হোৱাৰ পিছত আকৌ তললৈ আহিলে, আকৌ ওপৰলৈ গ'ল, নহয় জানো। যেতিয়া এইবাৰ তললৈ আহিছিলে, এইবাৰ ময়ো হিলি গৈছিলো, যে ময়ো ভাবিছিলো যে 100 পইণ্ট পাওঁতে মই ওলাই নিদি মই ভুল কৰিলো নেকি। তথাপিতো এবাৰ মনে মনে ভাবিলো ষ্ট্ৰেটেজিটো কেতিয়াওতো এনেকুৱা নকৰে, দিলে ডাইৰেক্ট এছএল দিব, নহলে টাৰ্গেট ল'ম। এনেধৰণে মই যেতিয়া মনত এবাৰ আনি ললো, এই তাৰ পিছত দেখিলো যে এছএলৰ ওচৰত আহি টাৰ্গেট 3 মিনিটৰ ভিতৰত টাৰ্গেট দি দিলে। এতিয়া হ'ল যে আপুনি এই বস্তুটো কেনেকৈ ঠিক কৰিব, ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব। ষ্ট্ৰেটেজিটো আপোনালোকে ভালদৰে জানে, আপোনালোকে সদায় ৰিয়েল মাৰ্কেটত টেষ্ট কৰিছে, বেক টেষ্ট কৰিছে। এতিয়া কি কৰিব, এতিয়া হ'ল যে আপোনালোকে যেতিয়া ট্ৰেডটো ল'ব, ইয়াত যেতিয়া ট্ৰেডটো লৈছে, আপুনি তলত আপুনি এছএলটো লগাব, য'ত এছএল হয় তাত এছএল লগাব, আৰু টাৰ্গেট কৈ হয় টাৰ্গেট তাত লগাই পিনি আপুনি ৰখি থাকিব। যি হয় যি নহয় আপুনি নুচুব। এনেকৈ যদি আপুনি 1 সপ্তাহ ট্ৰেড কৰে, তেতিয়া আপুনি ৰিয়েলিটিটো বুজি পাব আৰু ৰিয়েলত মাৰ্কেটত গম পাব যে আপোনাৰ ভয় লগাৰ কোনো কাৰণে নাই। আমিও জানো যে ফৰ্মুলাটোৱে 20 দিন যেতিয়া দিয়ে, তাৰ ভিতৰত 3 দিন বা 2 দিন আমাৰ ষ্টপ লছ দিয়ে, আৰু সেইটো আমি একচেপ্ট কৰিব লাগিব। সেয়াই হ'ল ট্ৰেডিঙৰ নিয়ম। যদি আমি সেই বস্তুটো একচেপ্ট কৰিব পাৰো, তেতিয়াহে আমি ট্ৰেডাৰ। চাওক, এদিনতে কেতিয়াও আপুনি এসোপা টকা আৰ্জন কৰিব নোৱাৰে, বা এদিনতে আপুনি মাৰ্কেটখনৰ পৰা আপুনি ভবাৰ দৰে পইচা পাব নোৱাৰে। আপোনাৰ ভয় কেতিয়া লাগিব, যেতিয়া আপোনাৰ হাতত আছে 100 টকা, আপুনি ৰিস্ক লৈছে কিমান, 70 টকা 50 টকাৰ ৰিস্ক লৈছে। যেতিয়া আপুনি 100 টকাৰ ৰিস্ক লৈছে, আপোনাৰ ওচৰত কেপিটেল আছে মাত্ৰ 200 টকা, আৰু আপুনি ৰিস্ক লৈছে 100 টকা। যেতিয়া ই ওচৰলৈ আহিছে 70, 80, 100, মানে মোৰ এতিয়া 200টো শেষ হৈছে, সেইকাৰণে মোৰ ভয় লাগিছে। যদি মই কোৱান্টিটি যদি মই মেনেজমেন্ট কৰিলোহেঁতেন, মোৰ আজি $100 হৈছে, মই 0.01 নত যদি মই ললো হয়, তেনেহলে 100 পইণ্ট ওপৰলৈ গ'লে মোৰ কিমান পইণ্ট লছ হ'লহেঁতেন, কিমান ডলাৰ, $10 লছ হ'লহেঁতেন। আৰু প্ৰফিট হোৱাহেঁতেন মোৰ কিমান প্ৰফিট হ'লহেঁতেন, $10 প্ৰফিট হ'লহেঁতেন। আৰু ইয়াত এইটো ক্ষেত্ৰত চাওক, মই যদি আজি মই এক্সাম্পল লৈছো, আজি যদি মই এইটো যদি মই এন্ট্ৰি হলো, এন্ট্ৰি হোৱাৰ পিছত মই ষ্টপ লছটো ইয়াত লগালো আৰু টাৰ্গেটটো ইয়াত লগালো, তেতিয়া মোৰ যদি ষ্টপ লছ হয় মোৰ 88 পইণ্ট যাব। আপুনি মাৰ্কেটক চলাব নোৱাৰে বা আপোনাৰ মতে মাৰ্কেট নচলে। আপুনি চলিব লাগিব আপুনি নিয়মত, আপোনাৰ ডিসিপ্লিনত, আৰু আপোনাৰ
মেনেজমেণ্টৰ লগতহে আপুনি চলিব লাগিব যদি আপুনি চাই তাৰ নেক্সট ডে যদি মই ইয়াত এন্ট্ৰি লৈ মই ইয়াত ষ্টপ লছ লৈ ইয়াত টাৰ্গেট লগাই থলো বুম মোৰ টাৰ্গেট দিলে যিমান মাৰ্কেট জলে যাওক একো কথা নাই এদিনত যিহেতু মই এটা ট্ৰেড কৰিম মই বান্ধি লৈছো এই বান্ধি লোৱাৰ পিছত যদি মোৰ টাৰ্গেট যদি হিট কৰে মই টাৰ্গেট ল'ম যদি ষ্টপ লছ মোৰ হিট কৰে ষ্টপ লছ ল'ম আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনালো আপোনালোকে মাত্ৰ 1 মাহ এইদৰে কৰি চাওক 1 মাহ কৰি চাওক যদি 15টা ট্ৰেড ওলাই 15টা ভিতৰত এটা বা দুটা আপোনাৰ ষ্টপ লছ যাব বাকি 13টাই আপোনাক বহুত প্ৰফিট দিব কাৰণ আমাৰ ম্যাক্সিমাম ষ্টপ লছ কিমান পইণ্ট আমি জানো আৰু আমাৰ টাৰ্গেটটো চাবচোন সদায়টো ওপৰতে থাকে সেইকাৰণে আপোনালোকে অবশেষত চাব আপোনালোকে সদায় প্ৰফিটেবলে থাকিব এইটোৱে এনেকুৱা এটা স্ট্ৰেটেজি এনেকুৱা এটা সেটআপ যিটো সেটআপত আপোনালোকে যদি কাম কৰে এই সেটআপটো হৈছে এটা প্ৰফিটেবল সেটআপ আৰু ইয়াৰ এই সেটআপটো শিকিবৰ বাবে কত কিমান মানুহে বহু লাখ লাখ টকা খৰচ কৰিছে কিন্তু আপোনালোকক দিবলৈ পাই মই সুখী যে মই মাত্ৰ 4999 তে আপোনালোকক এই কোৰ্সটো মই দিছো আপোনালোকে যদি চাই মই কিমান চনৰ পৰা ভিডিও বনাই আছো ট্ৰেডিংৰ লগত জড়িত হৈ আছো আপোনালোকে ভালদৰে জানে ইমান পুৰণা মই হৈ আছো প্ৰত্যেক দিনেটো একেটাই ফৰ্মুলা আৰু একেদৰেইটো ইউজ কৰি আহিছো একে ধৰণে গৈ আছে আৰু যদি আপুনি এই ট্ৰেডটো যদি আপোনালোকৰ এই ভয় ভাৱটো নাইকিয়া কৰিবলৈ হয় তেনেহলে আপুনি ডিসিপ্লিন মানি চলিব লাগিব ডিসিপ্লিন কি এন্ট্ৰি ষ্টপ লছ টাইট ইয়াত আপুনি ষ্ট্ৰিক্ট থাকিব লাগিব আৰু সেইটোৱে আপুনি মানি চলিব লাগিব তেতিয়াহে আপোনাৰ জয় হ'ব ধন্যবাদ এই ভিডিওটো ইমানখিনিতে সামৰণি মাৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে